HSLC কম্পাৰ্টমেণ্টেল দিবলৈ গৈ আছে নেকি তোমালোক? যদি গৈ আছা এইটো ভিডিঅ'টো তোমালোকৰ কাৰণে, কিয়নো অলৰেডি তোমালোকৰ ৰুটিন দিয়া হ'ল আৰু 29 মে তাৰিখৰ পৰা তোমালোকৰ এক্সাম, ঠিক আছে। মাজত মাথো আছে কিমান দিন? 23 দিন। যিহেতু আজি 6 তাৰিখ, 23rd ডে আছে আৰু তোমালোকে ভাবি আছা কি পঢ়ো আৰু কি নপঢ়ো অৱস্থা, কিয়নো কম সময়ৰ ভিতৰতে তোমালোকৰ গোটেইটো চিলেবাছ শেষ কৰিব লাগিব, ঠিক আছে। তোমালোকৰ এক্সামটো 3টা এক্সামত তোমালোকৰ কম্পাৰ্টমেণ্টেল দিব পাৰিবা, সকলোৱে জানা। আৰু এইবাৰ প্ৰায় সংখ্যক ছাত্ৰ ছাত্ৰী, যেহেতু আমাৰ ওচৰৰ স্কুলখনত 17জন ছাত্ৰ ছাত্ৰীয়ে এইবাৰ কম্পাৰ্টমেণ্টেল দিব আৰু তাৰ আধাৰত মই এই ডাটা লৈছোঁ যে চবতকৈ বেছি ছাত্ৰ ছাত্ৰী আছামিছত ফেল হৈছে আমাৰ ফালে, আৰু ছ'চিয়েল ছায়েন্সত ফেল হৈছে আৰু মেথছত ফেল হৈছে। ছ'চিয়েল ছায়েন্স আৰু মেথছৰ মই ৰিজনটো বুজি পাইছোঁ, কিন্তু অসমীয়াত কিয় ইমান ল'ৰা ছোৱালী ফেল হৈছে সেইটো ৰিজনটো মই ভালদৰে বুজি পোৱা নাই। আছামিজ, ছ'চিয়েল ছায়েন্স আৰু মেথছত ফেল হৈছে, সেইকাৰণে মই তোমালোকক এই 3টা টপিকৰে উদাহৰণ লৈ পেলাই তোমালোকক কৈ আছোঁ যে তোমালোকে নেক্সট 23 দিনত কেনেদৰে কিবোৰ ষ্ট্ৰেটেজি ব্যৱহাৰ কৰি পেলাই তোমালোকে নিজৰ এক্সামটো ভাল কৰিব পাৰিবা। চ' আহা আৰম্ভ কৰোঁ। প্ৰথমতে অসমীয়াৰ শুনা। তোমালোকে সকলোৱে ভাবি আছিলা নিউ পেটাৰ্ণ চেঞ্জ হ'ব, সেইকাৰণে তোমালোকে নতুন নতুন কুৱেশ্যনবিলাক প্ৰেক্টিছ কৰি আছিলা। চ' কিন্তু অসমীয়াৰ এতিয়ালৈকে কোনো ধৰণৰ পেটাৰ্ণ চেঞ্জ হোৱা নাই, আৰু অল পেটাৰ্ণ যিহেতু তোমালোকৰ আগত যেনেকুৱা কুৱেশ্যন আহিছে তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক এতিয়াও অসমীয়াত আহি আছে। সেইকাৰণে তোমালোকে অসমীয়াত কমন কুৱেশ্যন, বা তোমালোকে মেইন কথাটো হ'ল তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ তোমালোকে ভালদৰে ছল্ভ কৰিলে অসমীয়াত পাছটো ইমান হ'ব পাৰি যে তোমালোকৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চালে তোমালোকে পাছটো হৈ যাবা, সেইটো গেৰেণ্টি হয় কথাটো। কিন্তু তোমালোকে ভাল এটা নম্বৰ পাবলৈ তোমালোকে কি কৰিবা, অসমীয়াৰ কবি পৰিচয়বিলাক ভালদৰে পঢ়িবা, ভালদৰে পঢ়ি ল'বা। আৰু 1 নম্বৰীয়া কুৱেশ্যনবিলাক যিমান আছে গোটেইকেইটা এফালৰ পৰা চাবা, কিয়নো 1 নম্বৰীয়া কুৱেশ্যন এতিয়া বহুত অহা দেখা গৈছে। তোমালোকৰ মেট্ৰিক পৰীক্ষাতে তোমালোকে 8ৰ পৰা 10 নম্বৰ তোমালোকৰ 1 নম্বৰীয়া কুৱেশ্যনে আহে। মই অলৰেডি তোমালোকক 100টা 1 নম্বৰীয়া গুৰুত্বপূৰ্ণ কুৱেশ্যনৰ ভিডিঅ'টো আপলোড কৰিছোঁ। যদি তোমালোকে চাব বিচাৰা তেন্তে আমাৰ চেনেলত, আদৰ্শ পাঠশালা চেনেলত গৈ পেলাই তোমালোকে চাব পাৰা। নেক্সট তোমালোকে চাব লাগিব মূল ভাৱ, আৰু লগতে কি কৰি আছে, অসমীয়াৰ কবিতাৰ 4 নম্বৰীয়া কুৱেশ্যন এতিয়া দিবলৈ আৰম্ভ কৰিছে। সেইবাবে তোমালোকে কবিতাৰ মূল ভাৱৰ লগতে তোমালোকে 4 মাৰ্কৰ কুৱেশ্যনবিলাক যিবিলাক আছে পদ্য খণ্ডৰ, সেইবিলাক তোমালোকে ভালদৰে চাব লাগিব। আৰু তোমালোকে যদি কবিতাৰ মূল ভাৱটো তোমালোকে ভালদৰে চাই দিয়া তেন্তে তোমালোকে সকলোবিলাক কুৱেশ্যনে তোমালোকে তাৰ পৰা কৰিব পাৰিবা। সেইকাৰণে তোমালোকে মূল ভাৱ প্ৰথমতে ক্লিয়াৰ কৰি ল'বা। আৰু গদ্য খণ্ডৰ পৰা তোমালোকে পাঠ এবাৰ বা দুবাৰ পঢ়িলে তোমালোকৰ সকলো ধৰণৰ ৰিভিজন হৈ যাব, কিয়নো কোনো ধৰণৰ তাৰ পৰা টান কুৱেশ্যন আজিলৈকে দিয়া নাই, পুৰণা পেটাৰ্ণতে চলি আছে। যিহেতু তোমালোকে 5 বছৰৰ অল্ড কুৱেশ্যন পেপাৰ তোমালোকে চালে তোমালোকে তাৰ পৰা নিশ্চয় 5 মাৰ্ক তোমালোকে পাই যাবা। মেইন সমস্যাটো হৈছে ছাত্ৰ ছাত্ৰীসকলৰ ছ'চিয়েল ছায়েন্সত, কিয়নো ছ'চিয়েল ছায়েন্সত কমপ্লিটলি পেটাৰ্ণ চেঞ্জ হৈ গৈছে। চ' ক'ৰ পৰা কুৱেশ্যন দিয়ে সেইটো ভালদৰে ক'ব নোৱাৰে। সেইবাবে তোমালোকক টপ 30 বা টপ 45, ক্ষমা কৰিবা, টপ 45 কুৱেশ্যনবিলাক মই তোমালোকক মেট্ৰিক পৰীক্ষাৰ আগত দিছিলোঁ যে কোনকেইটা কুৱেশ্যন তোমালোকৰ আহিব পাৰে, আৰু তাৰ পৰা 67% কুৱেশ্যনবিলাক তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহিছে। অলৰেডি ভিডিঅ' আপলোড কৰা আছে, মই ডিচেম্বৰ মাহতে প্ৰকাশ কৰি দিছিলোঁ। যদি তোমালোকৰ বিশ্বাস নহয় গৈ পেলাই আমাৰ চেনেলত চাব পাৰিবা, ঠিক আছে। নেক্সট তোমালোকে চোৱা এতিয়া কি কৰিবা, ছ'চিয়েল ছায়েন্সত যিমানকেইটা প্ৰি টেষ্টৰ কুৱেশ্যনবিলাক পাবা তোমালোকে গোটেইকেইটা প্ৰি টেষ্টৰ কুৱেশ্যনবিলাক ছল্ভ কৰিবলৈ চেষ্টা কৰিবা। কম সময় আছে, 23 দিনৰ ভিতৰত যদি তোমালোকে এদিন হ'লেও যদি তোমালোকে এটা ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ ছল্ভ কৰিবা, 23 দিনলৈকে তোমালোকে 23টা ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ তোমালোকে ছল্ভ কৰি ল'ব পাৰিবা। সেইবাবে তোমালোকে যিমান পাৰা কুৱেশ্যন পেপাৰ ছল্ভ কৰা, আৰু পাৰিলে পাঠবিলাক এফালৰ পৰা সম্পূৰ্ণকৈ পঢ়ি যাবা। পাঠৰ ভিতৰৰ পৰা কুৱেশ্যনবিলাক আজিকালি অনুশীলনীৰ পৰা কুৱেশ্যনবিলাক দিবলৈ একেবাৰে বন্ধ কৰি দিছে। সেইবাবে পাঠৰ পৰা যিমান পাৰা কুৱেশ্যনবিলাক ভালদৰে চাবলৈ চেষ্টা কৰা। আৰু যিহেতু তোমালোকে 3টা এক্সাম দিবা, সেইবাবে তোমালোকে ৰাতিপুৱা, দিনৰ ভাগ আৰু সন্ধিয়া, অৰ্থাৎ সন্ধিয়া সময়ত তোমালোকৰ এই 3টা
ভাগত ভগাই ল'বা আৰু ৰাতিপুৱা যদি তোমালোকে এই তিনিটা ছাবজেক্টৰে যদি কথা কওঁ অসমীয়া তোমালোকে ৰাতিপুৱা কৰিবা বা মেথছ তোমালোকে ৰাতিপুৱা কৰি ল'ব পাৰিবা আৰু দিনৰ ভাগত তোমালোকে ছ'চিয়েল পঢ়া আৰু সন্ধিয়া সময়ত তোমালোকে আছামিজ পঢ়া এনেদৰে তিনিটা ডিভাইড কৰি পেলাই তোমালোকে ভালদৰে কৰি ল'ব পাৰিবা আৰু কেনেকৈ পাছ হ'ব পাৰে মূল মন্ত্ৰটো কি হ'ব পাৰে তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামত আমি যে পাছ কৰিম তোমালোকৰ মূল মন্ত্ৰ কি হ'ব একো কৰিব নালাগে যিমানখিনি তোমালোকৰ ইউটিউবত ভিডিঅ' পোৱা তোমালোকৰ ওৱান শ্বৰ্ট ভিডিঅ'সমূহ যিমান পোৱা গোটেইকেইটা ওৱান শ্বৰ্ট ভিডিঅ'সমূহ তোমালোকৰ যি ছাবজেক্টত তোমালোকৰ এক্সামটো বেয়া হৈছে সেইবিলাক ওৱান শ্বৰ্ট ভিডিঅ' তোমালোকে চাবলৈ চেষ্টা কৰা গোটেইকেইটা লেচন এফালৰ পৰা গোটেইকেইটা চিলেবাছ 23 দিনৰ ভিতৰত কমপ্লিট কৰাটো অসম্ভৱ কথা সেইটো ৰিয়েল ফেক্ট হয় কিন্তু তোমালোকে যদি ওৱান শ্বৰ্ট ভিডিঅ'সমূহ যিমান পোৱা যিকোনো চেনেলৰ পৰা তোমালোকে ওৱান শ্বৰ্ট ভিডিঅ'সমূহ চাবা তোমালোকৰ বহুতখিনি কথা ক্লিয়াৰ হৈ যাব আৰু যিহেতু তোমালোক এবছৰ তোমালোকে পঢ়িছাই সেইটো টপিকৰ ওপৰত তোমালোকৰ অলপ সময়লৈ জ্ঞানটো আছে সেইবাবে তোমালোকে সেই বিষয়ৰ ওৱান শ্বৰ্ট ভিডিঅ' চালে তোমালোকৰ কিবা নহয় কিবা এটা তোমালোকে বুজি পাবা আৰু নেক্সট কি কৰিবা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰবোৰ ছল্ভ কৰিবলৈ চেষ্টা কৰা যিমান পাৰা দিনত এটা হ'লেও যদি তোমালোকে 23 দিন কণ্টিনিউ যদি তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰবোৰ তোমালোকে ছল্ভ কৰা তেন্তে 23 দিনৰ ভিতৰত তোমালোকে 23টা কুৱেশ্যন পেপাৰ তোমালোকে ছল্ভ কৰি ল'ব পাৰিবা আৰু নেক্সট কি কৰিবা প্ৰি টেষ্টৰ যিমানখিনি কুৱেশ্যনবিলাক তোমালোকৰ লগত আছে আৰু ইউটিউবতো তোমালোকৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰে তোমালোকৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ক্ষমা কৰিবা প্ৰি টেষ্টৰ কুৱেশ্যনবিলাক তোমালোকে পাবা সেইবিলাক গোটেই ছল্ভ কৰিবলৈ চেষ্টা কৰিবা তোমালোকৰ ওৱান শ্বৰ্ট ভিডিঅ'সমূহ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনসমূহ আৰু প্ৰি টেষ্টৰ কুৱেশ্যনসমূহ গোটেইকেইটা এই তিনিটাই হ'ব তোমালোকৰ মূল মন্ত্ৰ আৰু মই অলৰেডি তোমালোকৰ আমাৰ চেনেলত ইম্পৰ্টেণ্ট কুৱেশ্যনকেইটা এতিয়া তোমালোক কমনৰ পিছত দৌৰি নাযাবা যেহেতু তোমালোক অলৰেডি কমন কুৱেশ্যন চাই পেলাই এক্সামটো লিখিছা আৰু তোমালোকৰ বেয়া হৈ গৈছে এক্সামটো সেইকাৰণে তোমালোকে কমনৰ পিছত দৌৰি নাযাবা যিবিলাকে ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক দিছে যিবিলাক চেনেলে ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক দিছে সেইবিলাক চাবা কিন্তু তোমালোক 100% কমনৰ একেবাৰে দৌৰি নাযাবা তোমালোক ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক যোনে দিছে যিকোনো চেনেলত দিছে মই চেনেলৰ নাম নকওঁ বা মোৰ চেনেলত চোৱা মই সেইটো কোৱা নাই যিকোনো চেনেলে যদি ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক ইম্পৰ্টেণ্ট টপিকবিলাক দিছে সেনেকুৱা ভিডিঅ'সমূহ তোমালোকে চাবা আৰু তাৰ পৰা নিজে পঢ়িবা সেল্ফ ষ্টাডি কিয় কৰিব লাগে আমি যিমানখিনি কমন কুৱেশ্যন বা ইম্পৰ্টেণ্ট কুৱেশ্যন বা যিমানখিনি ষ্ট্ৰেটেজি তোমালোকক কিয় নকওঁ মেইন কথা হ'ল তোমালোকে যদি ভালদৰে নপঢ়া এক্সামটো ক্লিয়াৰ নহ'ব সেইকাৰণে তোমালোকে যিটো 23 দিন বাকী ৰৈছে তোমালোকে ভালদৰে নিজেই পঢ়া শুনা কৰা আৰু মেথছত যিবিলাক কুৱেশ্যন বাৰে আহে মই অলৰেডি ভিডিঅ' বনাই পেলাই তোমালোকৰ ওৱান শ্বৰ্ট ভিডিঅ' যিবিলাক কুৱেশ্যন গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় যিবিলাক এক্সামত আহে সেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক অলৰেডি মই আপলোড কৰি দিছোঁ যদি তোমালোক ইচ্ছুক তাৰ পৰা চাব পাৰা তোমালোকৰ কিবা নহয় কিবা উপযোগিতাত ভিডিঅ'সমূহ বা কুৱেশ্যনবিলাক তোমালোকে পাবা আৰু ছ'চিয়েল ছায়েন্সৰ যিহেতু জানা পেটাৰ্ণ চেঞ্জ কৰি দিছে সেইকাৰণে তোমালোকে যিমান পাৰা পাৰ্টবোৰ একেবাৰে ক্লিয়াৰ কৰি ল'বা আৰু তোমালোকে MCQৰ কাৰণে ভিতৰৰ পৰা তোমালোকক কুৱেশ্যনবিলাক সোধা হয় সেইকাৰণে পাঠ কৰিলে তোমালোকে কুৱেশ্যন এনচাৰো ইফালে ছল্ভ হৈ যাব আৰু ইফালে তোমালোকে MCQসমূহ তোমালোকে ভালদৰে ছল্ভ কৰি ল'ব পাৰিবা আৰু একেই তোমালোকৰ ছায়েন্সৰো একে নিয়ম কাৰণ দৰ্শোৱা কুৱেশ্যনবিলাক অলপ তোমালোকে ফ'কাছ কৰিবা আৰু হিন্দী আৰু অসমীয়াৰ এতিয়ালৈকে পেটাৰ্ণ চেঞ্জ কৰা নাই হিন্দী ইলেক্টিভৰ কথা কৈ আছোঁ সেইকাৰণে তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক চালে তোমালোকৰ এক্সামটো ক্লিয়াৰ হৈ যাব আৰু ইংলিছৰ অলপ পেটাৰ্ণ চেঞ্জ কৰিছে সেইবাবে তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক আৰু তোমালোকে যিহেতু টেক্সট বুকৰ কুৱেশ্যনবিলাক যিহেতু আছে সেইবিলাকো দিয়ে এতিয়ালৈকে কমপ্লিটলি বন্ধ কৰা নাই ইংৰাজীৰ সেইবাবে তোমালোকে এইবিলাক কুৱেশ্যনো তোমালোকে ভালদৰে চাই পেলাই যাব পাৰা আৰু কম্পাৰ্টমেণ্টেল এক্সাম প্ৰায় HSLC যিবিলাক কুৱেশ্যন আহিছে প্ৰায় তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আহে প্ৰায় তোমালোকে 50 to 40% কুৱেশ্যন তোমালোকে তেনেকুৱাই ছেম দেখিবলৈ পাবা সেইবাবে তোমালোকে ইমান চিন্তা কৰিব নালাগে যিমান কেইদিন বাকী আছে ধৰি লোৱা তোমালোকৰ 23 দিন বাকী আছে ভালদৰে পঢ়া শুনা কৰা এফালৰ পৰা গোটেইকেইটা টপিক ক্লিয়াৰ কৰা তিনিটাহে ছাবজেক্ট দিনৰ ভাগত সন্ধিয়া আৰু ৰাতিপুৱা এনেদৰে ভাগ কৰি পেলাই প্ৰত্যেকটো ছাবজেক্টৰ এটাকৈ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ ছল্ভ কৰা চাবা তোমালোকৰ এক্সাম নিশ্চয় ভাল হ'ব আৰু যিহেতু মই এইবিলাক কথা কৈছোঁ এইবিলাক শুনি পেলাই শেষ কৰি নিদিবা এইবিলাক এপ্লাই কৰিবা তেতিয়াহে তোমালোকে পাছ হ'ব পাৰিবা ঠিক আছে ভালকৈ পঢ়া শুনা কৰিবা আৰু যিমান পাৰোঁ মই তোমালোকক সহায় কৰিবলৈ চেষ্টা কৰিম ধন্যবাদ